ছাত্ৰী আৰু অভিভাৱক ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাই কওঁ, আহ্বান জনাওঁ যে শিক্ষাৰ ক্ষেত্ৰত ধন টকা পইচা ইত্যাদি কোনো ধৰণৰ অন্তৰায় নহয়। তাৰ অন্যতম উদাহৰণ ৰজিনা ইয়াছমিন। তাই অত্যন্ত দুখীয়া ঘৰৰ ছোৱালী। তাইৰ দেউতাকে কাঠমিস্ত্ৰী কৰে, কিন্তু তাই আজি তাইৰ সপোন APSC বা UPSC ক্ৰেক কৰি পেলাই এজন উচ্চপদস্থ বিষয়া হোৱাৰ মন, আৰু তাইৰ এই ক্ষেত্ৰত কোনো ধৰণৰ আৰ্থিকভাৱে কোনো ধৰণৰ অসুবিধা হোৱা নাই। প্ৰথম পৰ্যায়ত আমি যিমান পাৰোঁ সহায় কৰিছোঁ, তাইক সহায় কৰি এইখিনিলৈকে আনিছোঁ। আৰু জ্ঞান বিকাশ বিদ্যাপীঠে তাইৰ হোষ্টেল কলেজ ফিজ সম্পূৰ্ণৰূপে মাফ কৰি দি মাচুল ৰেহাই দি পেলাই তাইক আজি এইটো ৰিজাল্ট অনাইছে। গতিকে মোৰ আহ্বান, ছাত্ৰ ছাত্ৰীসকলে মন পুতি পঢ়ক। ধন টকা পইচাৰ কথা চিন্তাই কৰিব নালাগে। ধন টকা পইচাৰ যোগাৰ হৈ যায়। তাৰ অন্যতম উদাহৰণ ৰজিনা ইয়াছমিন। এইখিনিয়ে মোৰ ক'বলগীয়া। ৰজিনা ইয়াছমিন 91.4 হৈছে। তাইৰ অলপ বেয়া হৈছে ইংৰাজীত। আমি অলপ আশা কৰিছিলোঁ যে 95 পইণ্ট ছামথিং হ'ব, 95%। কিবা এটা অসুবিধা হৈছে ইংৰাজীত, যাৰ কাৰণে তাইৰ পাৰ্চেণ্টেজটো অলপ কমিছে। তাই কলা শাখাত। তাইৰ সপোন যিহেতু UPSC বা APSC ক্ৰেক কৰা, সেইকাৰণে কলা শাখা তাই নিৰ্বাচন কৰিছে, আৰু কলা শাখাত তাই চেষ্টা কৰি যাব। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। এইখিনিয়ে ক'বলগীয়া। পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ কিমান নম্বৰত উত্তীৰ্ণ হৈছে? মই 91.4% পাবলৈ জ্ঞান বিকাশ লিখো। তোমাৰ ঘৰ জুৰিয়া ইয়াত কেনেকৈ অহা যোৱা কৰিছিলা ঘৰৰ পৰা নেকি? নাই, হোষ্টেলত থাকি পেলাই পঢ়িছোঁ। তোমাক কথা গাইড কোনে কৰিছিল? গাইডটো মোৰ ৰিটেনৰ আগলৈকে ছাৰে গাইড কৰিছে। পিছত ইয়াত অহাৰ পিছত মোৰ চাহিদ ছাৰৰ লগত কথা পাতিছে। পিছত চাহিদ ছাৰে কমপ্লিট ফ্ৰী দিছে। তুমি আশা কৰা ধৰণে ফলাফল হৈছে নে? আশা কৰাৰ দৰে হোৱা নাই। ইংলিছত অলপ হেৰি হৈছে, অলপ কমিছে। এতিয়া আগত কি পঢ়িবা বা কি ভাবিছা? আগত মই মানে এজন IAS অফিচাৰ হ'ব বিচাৰিছোঁ, UPSC ক্ৰেক কৰি। নামটো কি বুলি ক'লা? ৰজিনা ইয়াছমিন। ছাত্ৰী আৰু অভিভাৱক ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাই কওঁ, আহ্বান জনাওঁ যে শিক্ষাৰ ক্ষেত্ৰত ধন টকা পইচা ইত্যাদি কোনো ধৰণৰ অন্তৰায় নহয়। তাৰ অন্যতম উদাহৰণ ৰজিনা ইয়াছমিন। তাই অত্যন্ত দুখীয়া ঘৰৰ ছোৱালী। তাইৰ দেউতাকে কাঠমিস্ত্ৰী কৰে, কিন্তু তাই আজি তাইৰ সপোন APSC বা UPSC ক্ৰেক কৰি পেলাই এজন উচ্চপদস্থ বিষয়া হোৱাৰ মন, আৰু তাইৰ এই ক্ষেত্ৰত কোনো ধৰণৰ আৰ্থিকভাৱে কোনো ধৰণৰ অসুবিধা হোৱা নাই। প্ৰথম পৰ্যায়ত আমি যিমান পাৰোঁ সহায় কৰিছোঁ, তাইক সহায় কৰি এইখিনিলৈকে আনিছোঁ। আৰু জ্ঞান বিকাশ বিদ্যাপীঠে তাইৰ হোষ্টেল কলেজ ফিজ সম্পূৰ্ণৰূপে মাফ কৰি দি মাচুল ৰেহাই দি পেলাই তাইক আজি এইটো ৰিজাল্ট অনাইছে। গতিকে মোৰ আহ্বান, ছাত্ৰ ছাত্ৰীসকলে মন পুতি পঢ়ক। ধন টকা পইচাৰ কথা চিন্তাই কৰিব নালাগে। ধন টকা পইচাৰ যোগাৰ হৈ যায়। তাৰ অন্যতম উদাহৰণ ৰজিনা ইয়াছমিন। এইখিনিয়ে মোৰ ক'বলগীয়া। ৰজিনা ইয়াছমিন 91.4 হৈছে। তাইৰ অলপ বেয়া হৈছে ইংৰাজীত। আমি অলপ আশা কৰিছিলোঁ যে 95 পইণ্ট ছামথিং হ'ব, 95%। কিবা এটা অসুবিধা হৈছে ইংৰাজীত, যাৰ কাৰণে তাইৰ পাৰ্চেণ্টেজটো অলপ কমিছে। তাই কলা শাখাত। তাইৰ সপোন যিহেতু UPSC বা APSC ক্ৰেক কৰা, সেইকাৰণে কলা শাখা তাই নিৰ্বাচন কৰিছে, আৰু কলা শাখাত তাই চেষ্টা কৰি যাব। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। এইখিনিয়ে ক'বলগীয়া। পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ কিমান নম্বৰত উত্তীৰ্ণ হৈছে? মই 91.4% পাবলৈ জ্ঞান বিকাশ লিখো। তোমাৰ ঘৰ জুৰিয়া ইয়াত কেনেকৈ অহা যোৱা কৰিছিলা ঘৰৰ পৰা নেকি? নাই, হোষ্টেলত থাকি পেলাই পঢ়িছোঁ। তোমাক কথা গাইড কোনে কৰিছিল? গাইডটো মোৰ ৰিটেনৰ আগলৈকে ছাৰে গাইড কৰিছে। পিছত ইয়াত অহাৰ পিছত মোৰ চাহিদ ছাৰৰ লগত কথা পাতিছে। পিছত চাহিদ ছাৰে কমপ্লিট ফ্ৰী দিছে। তুমি আশা কৰা ধৰণে ফলাফল হৈছে নে? আশা কৰাৰ দৰে হোৱা নাই। ইংলিছত অলপ হেৰি হৈছে, অলপ কমিছে। এতিয়া আগত কি পঢ়িবা বা কি ভাবিছা? আগত মই মানে এজন IAS অফিচাৰ হ'ব বিচাৰিছোঁ, UPSC ক্ৰেক কৰি। নামটো কি বুলি ক'লা? ৰজিনা ইয়াছমিন।